বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত জুবিন গাৰ্গৰ ওপৰত কেইটামান প্ৰশ্নৰ উত্তৰ লৈ অহা হৈছে। যিকেইটা প্ৰশ্নৰ উত্তৰ তোমালোকৰ আগন্তুক যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে অতি গুৰুত্বপূৰ্ণ বুলি ভবা হৈছে। এতিয়া আহক প্ৰশ্নকেইটাৰ উত্তৰলৈ। প্ৰথমটো প্ৰশ্ন হ'ল, জুবিন গাৰ্গৰ জন্ম কেতিয়া হৈছিল? উত্তৰ 18 নৱেম্বৰ 1972 চনত। 2 নম্বৰ প্ৰশ্নটো হৈছে, জুবিন গাৰ্গৰ প্ৰকৃত নাম কি আছিল? উত্তৰ জুবিন বৰঠাকুৰ। 3 নম্বৰ প্ৰশ্নটো হৈছে, জুবিন গাৰ্গক আৰু কি নামেৰে জনা যায়? উত্তৰ গল্ডি, অসমৰ হাৰ্টথ্ৰব, লুইতকণ্ঠ, হামিং সম্ৰাট, জুবিন দা, সন্তি। 4 নম্বৰ প্ৰশ্নটো হৈছে, জুবিনৰ জন্মঠাই কি আছিল? তুৰা, মেঘালয়। 5 নম্বৰ প্ৰশ্নটো হৈছে, জুবিন গাৰ্গে কেতিয়া বৈকুণ্ঠগামী লাভ কৰিছিল? উত্তৰ 19 ছেপ্টেম্বৰ 2025 চনত 52 বছৰ বয়সত। 6 নম্বৰ প্ৰশ্নটো হৈছে, জুবিন গাৰ্গে ক'ত মৃত্যুবৰণ কৰিছিল? উত্তৰ ছিংগাপুৰৰ জেনেৰেল হস্পিটেলত। 7 নম্বৰ প্ৰশ্নটো হৈছে, জুবিনৰ জীৱনসংগী কোন আছিল? উত্তৰ গৰিমা শইকীয়া গাৰ্গ। 8 নম্বৰ প্ৰশ্নটো হৈছে, জুবিন গাৰ্গৰ প্ৰথমটো এলবাম কি আছিল? উত্তৰ অনামিকা। 9 নম্বৰ প্ৰশ্নটো হ'ল, জুবিন গাৰ্গৰ প্ৰথমটো এলবাম কেতিয়া মুক্তি লাভ কৰিছিল? উত্তৰ 1992 চনত। 10 নম্বৰ প্ৰশ্নটো হৈছে, কোনখন চলচ্চিত্ৰৰ বাবে জুবিনে 2005 চনত শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল? উত্তৰ হ'ব শুধু তুমি। 11 নম্বৰ প্ৰশ্নটো হৈছে, কোনটো গীতৰ বাবে জুবিনে 2006 চনত গ্ল'বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড আৰু ষ্টাৰডাষ্ট এৱাৰ্ড শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পী বঁটা লাভ কৰিছিল? উত্তৰ হ'ব হিন্দী ভাষাৰ য়ালি গীতৰ বাবে। 12 নম্বৰ প্ৰশ্নটো হৈছে, কোনখন চলচ্চিত্ৰৰ বাবে জুবিনে শ্ৰেষ্ঠ সংগীত পৰিচালক হিচাপে ৰাষ্ট্ৰীয় বঁটা ৰজত কমল লাভ কৰিছিল? উত্তৰ হ'ব ইক'ছ অৱ চাইলেন্স, ইংৰাজী আৰু খাচী ভাষাত। 13 নম্বৰ প্ৰশ্নটো হৈছে, কিহৰ বাবে 2014 চনত জুবিন গাৰ্গলৈ ৰেনেছাঁ অসম বঁটা আগবঢ়োৱা হয়? উত্তৰ হ'ব আধুনিক অসমীয়া সংগীতত নতুন মাত্ৰা প্ৰদান কৰাৰ বাবে। 14 নম্বৰ প্ৰশ্নটো হ'ল, 2024 চনত 7 মে'ত জুবিন গাৰ্গক মেঘালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ে কি সন্মান প্ৰদান কৰিছিল? উত্তৰ হ'ব সন্মানীয় ডক্টৰ অৱ লিটাৰেচাৰ ডি.লিট ডিগ্ৰী প্ৰদান কৰে। 15 নম্বৰ প্ৰশ্নটো হ'ল, 2025 চনত বেলতলা বহাগী উৎসৱ সমিতিয়ে জুবিনক কি বঁটা প্ৰদান কৰে? উত্তৰ হ'ব ডক্টৰ ভূপেন হাজৰিকা বঁটা। 16 নম্বৰ প্ৰশ্নটো হৈছে, জুবিন গাৰ্গে কেইটা ভাষাত গীত গাইছিল? উত্তৰ 40টা ভাষাত। 17 নম্বৰ প্ৰশ্নটো হ'ল, জুবিনৰ কিমান গীত বাণীবদ্ধ কৰা হৈছে? উত্তৰ 38,000তকৈও অধিক গীত। 18 নম্বৰ প্ৰশ্নটো হ'ল, জুবিন গাৰ্গৰ মৃত্যুৰ পিছত প্ৰকাশ পোৱা চলচ্চিত্ৰখনৰ নাম কি আছিল? উত্তৰ ৰৈ ৰৈ বিনালে, 2025 প্ৰকাশ পাইছে। 19 নম্বৰ প্ৰশ্নটো হৈছে, জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত কাক গ্ৰেপ্তাৰ কৰা হৈছে? উত্তৰ হ'ব হেমকানু মহন্তক। 20 নম্বৰ প্ৰশ্নটো হ'ল, জুবিন গাৰ্গৰ মৃত্যুৰ পিছত কোনটো গীত বেছি জনপ্ৰিয় হৈছিল? বন্ধু-বান্ধৱীসকল, এই প্ৰশ্নৰ উত্তৰটো তোমালোকে যদি জানা কমেণ্ট বক্সত কমেণ্ট কৰি জনাবাচোন।